ওম শান্তি ৩১ আগষ্ট ২০২৫ অব্যক্ত মুৰলীৰ আধাৰত স্মৃতিস্বৰূপ অনুভৱী মূৰ্ত হৈ সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই ভাগ্যৱান আত্মা হওঁ। মোৰ মস্তকত অনেক ভাগ্যৰ ৰেখা জিলিকি আছে। তাৰ ভিতৰত বিশেষ ৩ডাল ৰেখা জিলিকি আছে। পৰমাত্মা পালনাৰ ভাগ্যৰ ৰেখা, শ্ৰেষ্ঠ শিক্ষাৰ ভাগ্যৰ ৰেখা আৰু শ্ৰীমতৰ ভাগ্যৰ ৰেখা বিশেষভাৱে জিলিকি আছে। তাৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ হৈছে পৰমাত্মা মৰমৰ পালনাৰ ৰেখা। পৰমাত্মা পালনাৰ ভাগ্য কোটিৰ মাজত কোনোবাইহে প্ৰাপ্ত কৰে। গোটেই কল্পৰ ভিতৰত কেৱল এবাৰেই অনুভৱ হয়। মই সেই উচ্চ ভাগ্যৰ অনুভৱী মূৰ্ত হওঁ। সদায় মোৰ মস্তকত এই ভাগ্যৰ তৰা জিলিকি থকা দেখা পোৱা যায়। মই সদায় স্মৃতিস্বৰূপ আত্মা হওঁ। মই সমৰ্থ আত্মা হওঁ। আদিকালতো মই এই সময়ৰ স্মৃতিস্বৰূপৰ প্ৰালব্ধ প্ৰাপ্ত কৰোঁ। বৰ্তমান সময়তো অনুভৱী মূৰ্ত হৈ শ্ৰেষ্ঠ আসন প্ৰাপ্ত কৰি আছোঁ। এই আধাৰৰ দ্বাৰা মই আদি, অনাদি আৰু অন্ত তিনিওটি কালকে স্মৃতি স্বৰূপ হৈ থাকোঁ। মই অনুভৱী মূৰ্ত হওঁ। মায়াৰ দ্বাৰা কেতিয়াও প্ৰতাৰিত নহওঁ। না দুখৰ অনুভৱ কৰোঁ। মই অনুভৱৰ কৰ্তৃত্বধাৰী হওঁ। সকলোকে সহজেই অনুভৱ কৰাব পাৰোঁ। অনুভৱী স্বৰূপ থকাৰ বাবে মোৰ মাজত সহজেই উৎসাহ উদ্দীপনা জাগ্ৰত হৈ থাকে। সদায় আগবাঢ়ি গৈ থাকোঁ। সদায় উৰন্ত কলাত থাকোঁ। অনুভৱৰ কৰ্তৃত্ব মোৰ প্ৰতিটো কৰ্মতে দেখা পোৱা যায়। জ্ঞানৰ প্ৰতিটো পইণ্টৰ অনুভৱী মূৰ্ত হওঁ। যি সময়ত যি শক্তিৰ আৱশ্যকতা আছে সেই সময়ত সেই শক্তিক আবাহন কৰি নিৰ্বিঘ্ন স্বৰূপ হৈ যাওঁ। প্ৰতিটো শক্তিৰে স্বৰূপ হৈ সময়ত সন্মান সহকাৰে উত্তীৰ্ণ হওঁতা হওঁ। মই চাৰিওটি বিষয়তে স্মৃতিৰ স্বৰূপৰ বা অনুভৱী স্বৰূপ হওঁ। নিমিত্ত ভাৱ, শুভ ভাৱ, আত্মিক ভাৱ, নিস্বাৰ্থ ভাৱ মোৰ স্বাভাৱিক স্বভাৱ হয়। স্মৃতিস্বৰূপ হৈ মই ছেকেণ্ডত নিৰ্বিকল্প হওঁ। ব্যৰ্থ সংকল্পৰ দ্বাৰা নিৰ্বৃত্ত হৈ যাওঁ। ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী, ব্যৰ্থ কৰ্ম, ব্যৰ্থ সম্বন্ধ সম্পৰ্ক, ব্যৰ্থ বিধি, ব্যৰ্থ ৰীতি সকলো সমাপ্ত কৰোঁ। ব্যৰ্থ সমাপ্ত কৰি সকলো আত্মাৰ আশীৰ্বাদ আৰু
নিজৰ পুণ্যৰ খতিয়ান তীব্ৰ গতিৰে জমা কৰি আছোঁ। মই তীব্ৰ পুৰুষাৰ্থী হওঁ। মই বহুকালৰ অভ্যাসী হওঁ। অন্তিম সময়ত ছেকেণ্ডৰ কাকতত মই সহজেই বিজয় প্ৰাপ্ত কৰোঁ। স্বয়ং বাপ দাদা মোৰ লগৰী হয়। সময়ৰ সমাপ্তিক সমীপত আনতা মই নিমিত্ত হওঁ। এক ছেকেণ্ডত মই নিৰ্বিকল্প ব্যৰ্থ ৰহিত সংকল্পধাৰী হৈ একাগ্ৰ হৈ স্মৃতিস্বৰূপ হওঁ। ওম শান্তি।